তুমি মেট্ৰিকত ঈৰ্ষণীয় সফলতা লাভ কৰিছা এই সফলতাৰ আঁৰত কোন আছে এই সফলতাৰ আঁৰত ক'বলৈ গ'লে মোৰ পিতৃ মাতৃ আছিল লগতে নানাহঁতৰ পৰিয়ালটো আছিল মামাই সহায় কৰিছিল বহুত এনকাৰেজ কৰিছিল ভালকৈ পঢ়া শুনা কৰাৰ কাৰণে মাকেও বহুত কষ্ট কৰিছিল ৰাতি মোৰ লগতে থাকিছিল উজাগৰে থাকিছিল আৰু ক'ত পঢ়িছিলা তুমি মই ভটগাঁও জাতীয় বিদ্যালয়ত পঢ়িছিলোঁ তোমাৰ পিতৃ এগৰাকী ই ৰিক্সা চালক বহু কষ্টৰে তোমাক পোহপাল দিছে আৰু তুমি আজিৰ এই পৰ্যায় পাইছা ভৱিষ্যতে তুমি কি হ'ব বিচাৰিছা ভৱিষ্যতে মই এজন চিকিৎসক হ'ম বুলি আশা কৰিছোঁ এতিয়া ক'ত পঢ়া শুনা কৰিম বুলি ভাবিছা এতিয়া আজমল সুপাৰ 40 পঢ়িম বুলি আশা কৰিছোঁ ক'ত আজমল সুপাৰ 40 কিমান ঘণ্টাকৈ অধ্যয়ন কৰিছিলা তুমি অধ্যয়ন কৰাত তেনেকুৱা নিৰ্দিষ্ট সময় নাছিল এতিয়া সময় পাইছোঁ আৰু পঢ়িছোঁ 8 পৰা 10 ঘণ্টা মানে আছিল আৰু এইটো মিনিমাম তোমাৰ হবি কি হবি বেলেগ কিবা নাছিল আৰু কিতাপ চিতাপে পঢ়িছিলোঁ আজৰি সময়ত কি কৰি ভাল পোৱা তুমি তেনেকুৱাতো আৰু বেছি খেল ধেমালি কৰা নহয় কিতাপ চিতাপে পঢ়োঁ আৰু উপন্যাস বা তেনেকুৱা ধৰণৰ মেগাজিনৰ উপন্যাস গল্প কিতাপ কেতিয়াবা পঢ়িছানে পঢ়িছোঁ তোমাৰ ভাল লগা এখন উপন্যাসৰ নাম কোৱাচোন যেনেকুৱা আছিল আপোনাৰ অঘৰী আত্মাৰ কাহিনী মামৰে ধৰা তৰোৱাল তোমাৰ প্ৰিয় খেলুৱৈ কোন তেনেকুৱা বিৰাট কোহলি হয় আৰু ক্ৰিকেটৰ তুমি ভৱিষ্যতে কি হ'বলৈ ইচ্ছা কৰা ভৱিষ্যতে এজন চিকিৎসক হৈ জনসমাজৰ সেৱা কৰিব বিচাৰোঁ তাৰ লগতে এজন মেডিকেল প্ৰফেচাৰ হোৱাৰ আশা আছে এই আশা ফলৱতী হ'ব বুলি তুমি ভাবানে মই সম্পূৰ্ণ আশাবাদী এই আশা ফলৱতী হ'ব বুলি আপোনাৰ ল'ৰাই ঈৰ্ষণীয় সফলতা লাভ কৰিছে হয় কেনেদৰে গাইড কৰিছিল গাইড মানে বিশেষকৈ তেওঁৰ মাকৰ অৰিহণা বেছি আছে কাৰণ মই দিনটো পৰিশ্ৰম কৰি আহোঁ ৰাতি সোনকালে টোপনি যাওঁ আৰু তেওঁৰ মাকে 11টা 12টালৈকে মানে কিবা থাকিছে কি আপুনি এগৰাকী ই ৰিক্সা চালক হয় আপুনি ৰাতিপুৱাই কৰ্মৰ সন্ধানত ওলাই যায় 8টা বজাত ওলাই যাওঁ আকৌ ৰাতি 8টাত ঘূৰি আহে 8টা 9টাত কেতিয়াবা ভাবিছিল নে আপোনাৰ ল'ৰাই এনেধৰণৰ সফলতা লাভ কৰিব মই আশাবাদী আছিলোঁ যে ভাল ৰিজাল্ট পাম বুলি ইয়াতকৈ আৰু ভাল হ'ব লাগিছিল কিন্তু ভাবা মতে মই হোৱা নাই তথাপিতো যিখিনি পাইছে সেইখিনিত আমি সন্তুষ্ট ল'ৰাক লৈ আপোনাৰ সপোন কি আমাৰ সপোন মানে জনসাধাৰণে সেৱা কৰিব বুলি আৰু এজন সু চিকিৎসক হ'বলৈ মানে আশাবাদী ক'ত পঢ়ুৱাব এতিয়া ছায়েন্সত পঢ়িব বুলি ভাবিছে কলেজ এতিয়া আজমল সুপাৰ 40 বুলি মানে সিহঁতে এণ্ট্ৰেঞ্চত পাছ কৰিছে পঢ়া শুনাৰ ক্ষেত্ৰত ল'ৰাক খৰচ দিয়াৰ ক্ষেত্ৰত আপোনাৰ অসুবিধা নিশ্চয় হৈছে ইমান দিন হৈছে বহুত কষ্ট হৈছে মোৰ তো এই ক্ষেত্ৰত আপুনি কিবা কাৰোবাৰ সহায় সহযোগিতা বা কামনা কৰে নেকি যদি কোনো সদস্য ব্যক্তি বা আমাৰ অসম চৰকাৰ আৰু এবং কি আমাৰ BTC চৰকাৰে যদি আমাৰ সহায় হাত বা আগবঢ়ায় তেতিয়াহ'লে আমি অলপ আগবাঢ়ি যাব পাৰিম আমাৰ উপকাৰ হ'ব ৰাজ্যত নিৰ্বাচনী জ্বৰ পুনৰ শাসনলৈ আহিব নেকি বিজেপি মিত্ৰজোঁট নে দেশত উত্থান ঘটিব বিৰোধী শক্তিৰ অসমৰ 14টা লোকসভা সমষ্টিৰ প্ৰতিটো আপডেট ক্ষিপ্ৰতাৰে 2024 নিৰ্বাচনৰ সৰ্ববৃহৎ কভাৰেজ টাইলাইটৰ প্ৰতিটো ইলেকশ্যন কভাৰেজ আগবঢ়াব ষ্টাৰ চিমেণ্টে powered by Data Machine